এগৰাকী আদৰ্শৱান শিক্ষক নাম সদানন্দ ফুকন 2024 চনতে ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল যদিও বৰ্তমানেও তেখেতে ছাত্ৰ ছাত্ৰীৰ মাজত শিক্ষাদান কৰি আহিছে। মই বৰ্তমান উপস্থিত আছোঁ এই ফুলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰু তেখেতে ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰি থকা দৃশ্য কেমেৰাৰ সহযোগে দেখুৱাব যে এটা বছৰে তেওঁ অৱসৰ গ্ৰহণ কৰিছে যদিও তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ যি মৰম বা ছাত্ৰ ছাত্ৰীসকলক পঢ়োৱাৰ যি হেঁপাহ তেওঁ কিন্তু এতিয়া মনত পুহি ৰাখিছে আৰু তেখেতে এনেদৰে ছাত্ৰ ছাত্ৰীসকলক তেওঁ পাঠদান কৰি আহিছে। যি সময়ত একাংশ শিক্ষকে যি তেওঁলোকৰ যি কৰ্মত তেওঁলোকে ফাঁকি মাৰি আহিছে সেইখন সময়তে কিন্তু সদানন্দ ফুকন এই শিক্ষকসকলৰ মানে আদৰ্শৱান হৈ পৰিছে। মই তেখেত আছে তেওঁ ছাত্ৰ ছাত্ৰীসকলক অধ্যয়ন পঢ়ুৱাই আছে তেওঁৰ পৰা জানিব চেষ্টা কৰিম যে আপুনি 24 চনতে আপুনি অৱসৰ গ্ৰহণ কৰিলে, তাৰ পাছতো আপুনি ছাত্ৰ ছাত্ৰীসকলৰ মাজত শিক্ষাদান কৰি আছে। আমাৰ বিদ্যালয়ত যিহেতু প্ৰয়োজনীয় পৰিমাণৰ শিক্ষক শিক্ষয়িত্ৰী নাই, গতিকে ছাত্ৰ ছাত্ৰীসকল সেই সময়ত সেই বিষয়ত অধ্যয়নত কিছু বিচ্যুতি হ'ব বুলি ভাবিয়েই মই এই গোটেই বছৰটো পাঠদান কৰি আছোঁ। দেখা গৈছে যে কিছুমানে শিক্ষকে অৱসৰ গ্ৰহণ কৰাৰ পাছত স্কুললৈ ঘূৰিও নাহে, কিন্তু আপুনি তাৰ আদৰ্শৱান হৈ পৰিছে, ব্যতিক্ৰমী হৈ পৰিছে। এতিয়া বিদ্যালয়ত মাত্ৰ দৰমহাৰ কাৰণে মানুহে চাকৰি নকৰে বুলি মই ভাবোঁ। যিহেতু ইয়াৰ আগতো মই 10 বছৰ দিন মানে অবৈতনিকভাৱে শিক্ষকতা কৰিছিলোঁ আৰু এতিয়া এবছৰ নতুনকৈ কৰি দিয়াত মোৰ কোনো আপত্তি নাই। যিহেতু এই ছাত্ৰ ছাত্ৰীসকল যিসকলক মই নিজৰ ছাত্ৰ ছাত্ৰী বুলি ভাবি ইমান পঢ়াই আহিছোঁ আৰু সেইসকল মই ৰিটায়াৰ হোৱাৰ লগে লগে লোকৰ কেনেকৈ হ'ব, গতিকে তেওঁলোকৰ যাতে অধ্যয়নত কোনো বিচ্যুতি নহওক সেই বুলি ভাবিয়েই মই বিদ্যালয়ত এটা বছৰ উপৰঞ্চীকৈ শিক্ষাদান কৰি আহিছোঁ। হয়, কেমেৰাৰ সহযোগে সমগ্ৰ পৰিৱেশ দেখুৱাব। তেখেতে ইতিমধ্যেই যি ক'লে যে তেখেত শিক্ষকতা তেওঁ অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁ শিক্ষকতা কৰি আছে, কিয়নো তেওঁ শিক্ষকতা এটাই কাৰণে কৰা নাছিল যে তেওঁ দৰমহাৰ কাৰণে কৰা নাছিলে। তেওঁ শিক্ষক যি ছাত্ৰ ছাত্ৰীক যি মহান উদ্দেশ্য লৈ ছাত্ৰ ছাত্ৰীসকলক যি পাঠদানক লৈ যি ছাত্ৰ ছাত্ৰীসকল দেশৰ ভৱিষ্যত গঢ় দিয়াৰ ক্ষেত্ৰত তেওঁ ইতিমধ্যেই যি কথা ক'লে সেই তাৰ পৰা এটা কথা বুজিব পাৰি যে ছাত্ৰ ছাত্ৰীসকল কেৱল পঢ়োৱাৰ ক্ষেত্ৰত বা যি ছাত্ৰ ছাত্ৰীসকলৰ যি ভৱিষ্যত যি উজ্জ্বল ভৱিষ্যতৰ কাৰণে তেওঁ ইতিমধ্যেই পঢ়ায়। যদি প্ৰধান শিক্ষক আছে প্ৰধান শিক্ষকক জানিব চেষ্টা কৰিম। ছাৰ, যদি অকণমান সম্ভৱ হয় ভিতৰত যদি আহিলে সম্ভৱ হয় যদি আমি কথা পাতিব চেষ্টা কৰিম। যিহেতু আপোনালোকৰ এগৰাকী শিক্ষক অৱসৰ গ্ৰহণ কৰিলে, তথাপিও তেখেতে কিন্তু এবছৰে পাঠদান কৰি আছে, কি ক'ব? হয়, সদানন্দ ফুকন তেখেত এজন আমাৰ শিক্ষক আছিল। তেখেতে যোৱা 24 বৰ্ষৰ এপ্ৰিল মাহতে যদিও চৰকাৰী নিয়ম নীতি মতে অৱসৰ গ্ৰহণ কৰিছে, তথাপি বিগত এটা বছৰে তেখেতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ জেউতি বিলাই আহিছে। যিহেতু তেখেতে এই বিদ্যালয়খনৰ প্ৰতি থকা যি দায়বদ্ধতা আৰু ছাত্ৰ ছাত্ৰীক যি মৰম, সেই মৰম হয়তো তেখেতে পাহৰিব পৰা নাই বা শিক্ষাৰ প্ৰতি থকা তেওঁ যি উচ্চ অভিলাষ সেই পূৰণৰ হেতু ছাত্ৰ ছাত্ৰীসকলক কিবা এটা দি যোৱাৰ স্বাৰ্থত আৰু বিশেষকৈ আমাৰ ফুলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকৰ সংখ্যা অতি কম, সেয়েহে তেখেতৰ দায়িত্ব বা সমাজৰ প্ৰতি থকা বা বিদ্যালয়ৰ প্ৰতি থকা বা শিক্ষাৰ প্ৰতি থকা যিখিনি দায়বদ্ধতা সেইখিনি অক্ষুণ্ণ ৰাখি যোৱা এটা বছৰে তেখেতে বিনা পাৰিশ্ৰমিকেৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাদান কৰি আহিছে। এই ক্ষেত্ৰত অকল শিক্ষাৰ ক্ষেত্ৰতে নহয়, তেখেতে আমাৰ বাৰ্ষিক অধিৱেশন বা ক্ৰীড়া সপ্তাহসমূহত বিভিন্ন খেলসমূহতো ছাত্ৰ ছাত্ৰীক আগবঢ়াই নিয়াত যথেষ্ট অৰিহণা যোগাই আহিছে। হয়, এই দেখিছে যে সদানন্দ ফুকন যিগৰাকী শিক্ষক অৱসৰ গ্ৰহণ কৰাৰ পাছতো তেওঁ ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলক পাঠদান অব্যাহত ৰাখিছে। ৰবীন্দ্ৰ ফুকন, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।